মাৰ্ঘেৰিটাত স্মাৰ্ট মিটাৰ বাতিলৰ দাবীৰে বিজুলী বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ। মাৰ্ঘেৰিটাত স্মাৰ্ট মিটাৰ বাতিলৰ দাবীৰে ধাৰাবাহিকভাৱে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। মাৰ্ঘেৰিটাবাসীয়ে কোনো কাৰণতে স্মাৰ্ট মিটাৰ সংযোগ স্থাপন মানি নলয়, যাৰ বাবে আজি অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ মাৰ্ঘেৰিটা সংমণ্ডলৰ কাৰ্যালয়ত ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰ্ট মিটাৰৰ বাতিলৰ দাবী জনায়। মাৰ্ঘেৰিটাৰ পৰা কিচাং লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আমাৰ বিশেষকৈ বাগান অঞ্চলবিলাকত স্মাৰ্ট মিটাৰৰ কাৰণে ৰাইজ সাংঘাতিক ধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিশেষকৈ আমাৰ যিবিলাক শ্ৰমিক চাহ শ্ৰমিক আছে তেওঁলোকে প্ৰায় 250 টকামান দিন হাজিৰা পায় আৰু কাটাকুটি যদি কৰে তেনেহ'লে মাহত তেওঁলোকে প্ৰায় 3,500 মান টকাহে তেওঁলোকে দৰমহা পায়। এতিয়া 3,500 টকা দৰমহাৰ পৰা যদি স্মাৰ্ট মিটাৰৰ কাৰণে যদি 1,000 টকা বিল দিবলগীয়া হয় তেনেহ'লে এটা পৰিয়াল কেনেকৈ চলিব আপোনালোকে চিন্তা কৰক। আৰু মানুহবিলাকে আমাৰ এতিয়া বিল দিবলৈ বেছিভাগে নোৱাৰা অৱস্থা হৈছে আৰু তেওঁলোকৰ গোটেই ঘৰৰ কাৰেণ্টবিলাক এতিয়া কাটি ৰাখিছে। গতিকে আমি আজি দাবী জনাবলৈ আহিছোঁ যে অতি সোনকালে আমাৰ যিবিলাক স্মাৰ্ট মিটাৰ আছে এই স্মাৰ্ট মিটাৰ খুলি পেলাই দিয়াৰ ব্যৱস্থা কৰক আৰু পুৰণি যিটো ডিজিটেল মিটাৰ আছে সেই মিটাৰবিলাক আকৌ লগাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিবলৈ আহিছোঁ। দ্বিতীয় কথাটো হ'ল যে আমাৰ বাগানবিলাকত যিবিলাক আপোনাৰ কি কয় মানে ইলেকশ্যন আছিল, ইলেকশ্যনৰ আগত আমাৰ চিফ মিনিষ্টাৰে ঘোষণা কৰিছিল যে ইয়াতে বাগানবিলাকৰ যিমানবিলাক আমাৰ শ্ৰমিক আছে তেওঁলোকৰ যিবিলাক পেণ্ডিং বিল আছে 2024 চনৰ মাৰ্চলৈকে এইবিলাক বন্ধ মানে কি কয় আমি মাফ কৰি দিম বুলি কৈছিল। কিন্তু এতিয়াও আমি দেখিছোঁ যে বহুত ঠাইত আমাৰ বাগানৰ যিবিলাক মানে বিল এইবিলাক মাফ কৰি দিয়া হোৱা নাই। সেইকাৰণে আমি আজি দাবী উত্থাপন কৰিবলৈ আহিছোঁ যে যিবিলাকৰ মাফ কৰি দিয়া নাই তেওঁলোকৰো মাফ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু সকলোৰে ঘৰত কানেকশ্যনটো বিদ্যুৎ যাতে থাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰি আহিছোঁ।